কিন্তু গছজোপাৰ মুখ এখন যে নাই দুখ পাইছো বুলি ক'বলৈ, সেইকাৰণে গছজোপাই মাতিব নোৱাৰে। মাতিব নোৱাৰে কেলে? তাৰ মুখ নাই। মুখখন নাই কেলে? মুখখন দিওঁতেই যে কৃষ্ণ বুলি নকলো, সেই অপৰাধটোৰ কাৰণে পাছৰ জন্মত মুখখনকে নিদিলে। এতিয়া কেনেকে দুখ পাইছো বুলি। কৃষ্ণ বুলি কোৱাটোতো বহুত দূৰৰ কথা। মুখখন পাওঁতে কৃষ্ণ বুলি নকলো। এতিয়া গছ এজোপাত জীৱ ব্ৰহ্ম প্ৰৱেশ কৰাই দিলে ভগৱন্তই। এতিয়া গছজোপাক দাগ উঠাৰ লৈ কাটি আছো, গছজোপাই দুখ পাইছে, কিন্তু মোক নাকাটিবা মই দুখ পাইছো বুলি গছজোপাই ক'ব নোৱাৰে, কাৰণ পূৰ্বতে এই অপৰাধটো কৰি থৈ অহা হৈছে। এনেধৰণে আমি সন্তানক উদাহৰণ এটা দি যদি বুজাবলৈ যাওঁ, গতিকে কোনটো ভগৱন্তৰ ভক্তিৰ পঢ়াশালীখনত, স্কুলখনত, ভক্তিৰ বিদ্যালয়খনত হৰণ প্ৰক্ৰিয়াৰে নামটো লগাই ললেহে ভগৱন্তই তোমাৰ দায়িত্ব ল'ব। যদি হৰণ নলৱাকে তুমি মৰি থাকা, তেতিয়াহ'লে ভগৱন্তই তোমাৰ দায়িত্ব নলয়। তুমি য'ৰ পৰা আহিছা বৈকুণ্ঠলৈ তুমি যাব নোৱাৰা। পুনৰ জলাশয়, পিটনি আদি আদি জেগাবিলাকত তুমি স্থানবিলাকত অৱস্থান কৰিব লাগিব। গতিকে শুনটো আমি জীৱ আহিছো বৈকুণ্ঠৰ পৰা। বৈকুণ্ঠলৈ যাবলৈ আমি কেৱল বৈকুণ্ঠাধিপতি পৰম ব্ৰহ্ম কৃষ্ণ তত্ত্বৰ নামত আমি শৰণ গ্ৰহণ কৰিলেহে আমাৰ প্ৰতি ঈশ্বৰৰ কৃপা বৰ্ষণ হৈছে। নিৰ্ণয়ৰ ক্ষেত্ৰত কিয় এইটো হ'ল? মই সেইটো আকৌ প্ৰশ্ন মনলৈ আহে। কোনোবাই প্ৰশ্ন আমাক কৰেতো, আমি সমস্যাত পৰোঁ, সেইকাৰণে বুজিছোঁ। কৃষ্ণ নিমিৰজাৰ এটা অপৰাধ হৈছিল। কৃষ্ণ যিভাগ যজ্ঞ কৰিছে নিমিৰজাই, সেই যজ্ঞৰ বাবে এজন পুৰোহিত লাগে আমি জানো। সেই পুৰোহিতজন নামটো আমাৰ বৰ্তমান মনলৈ নাই অহা বাৰু। যিজন পুৰোহিতক দায়িত্ব দিছিল, সেই পুৰোহিতজনে বহু বছৰ আগতে স্বৰ্গত দেৱৰাজ ইন্দ্ৰৰ এটা যজ্ঞ কৰিম বুলি কথা দি থৈছিল। আমাক যি ধৰণে সেউকী বাপজনে নিমন্ত্ৰণ কৰিলে, আজিৰ দিনটোত যদি আমি বেলেগ এজনক কথা দি থলোহেঁতেন, তেতিয়া আমি ইয়ালৈ আহিব নোৱাৰিলোহেঁতেন। ঠিক তেনেকৈ সেই পুৰোহিতজনায়ো সেই সময়খিনিত স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ ওচৰত যজ্ঞ পুৰোহিত হিচাপে অধিষ্ঠিত হৈছিল। আৰু নিমিৰজাই সেইজন পুৰোহিতক দায়িত্ব দিয়াৰ পাছত পুৰোহিতজনলৈ ৰৈ নাথাকি অন্য এজন পুৰোহিতক সেই যজ্ঞৰ দায়িত্ব দি যজ্ঞ আৰম্ভ কৰি দিলে। এইটো অপৰাধ হ'ল। আৰু যেতিয়া ইন্দ্ৰৰ যজ্ঞ সমাপ্ত কৰি পুৰোহিতজন ঋষিজন আহি নিমিৰজাৰ ওচৰ পালেহি, তেতিয়া নিমিৰজাক অভিশাপ দিলে। নিমিৰজাৰ মৃত্যু হ'ল, বিদেহ হ'ল। তাৰমানে বিদেহ, বি মানে নাই, দেহ অৰ্থাৎ শৰীৰ নাই, বিদেহ আত্মালৈ ৰূপান্তৰিত হৈ গ'ল নিমিৰজা। তাৰপাছত নিমিৰজাই ঋষিক অভিশাপ দিলে, ঋষিৰো তেনেকুৱা এটি অৱস্থা হ'ল। তাৰপাছত বাকী ঋত্বিজসকলে উপদেশ দিলে যে তুমি যজ্ঞটো কৰা, ঈশ্বৰত অৰ্পণ কৰা, কায় বাক্য মন চিত সুদৃঢ় বিশ্বাস সহিতে। এনেধৰণে ঋত্বিজসকলৰ কৃপাৰ পাত্ৰ হৈ নিমিৰজাই বিদেহ আত্মাতেই এই মহাযজ্ঞ সম্পন্ন কৰিবলৈ সৌভাগ্যৱন্ত হৈছিল। অপৰাধটো হৈছিল এইটো। আৰু সেই অপৰাধৰ পাছত ভগৱন্তৰ কৃপাৰ পাত্ৰ হৈ নিমিৰজাই সেই নৱসিদ্ধৰ কৃপা লাভ কৰিছে। আমি এনেধৰণেহে পোৱা হৈছে পুৰাণৰ কাহিনী। কৃষ্ণ কৃষ্ণ পুৰাণ। আগত যে এটা কথা ক'লে আপুনি, সেইটো পুৰাণৰ কাহিনী নেকি? হয় কৃষ্ণ। ভাগৱতত নাই। যিহেতু প্ৰহ্লাদৰ জন্মৰ আগমুহূৰ্তত কৃষ্ণ মাতৃয়ে যেতিয়া ঔৰস গ্ৰহণ কৰিছিল, হয় হয় সেইটো পুৰাণৰ কাহিনী চাগে নহয়? হয় কৃষ্ণ। কৃষ্ণ সমস্ত জনালে চৰণ কমলত পুনশ্চ সেৱা নিবেদন কৰা হৈছে। হেন জানি যিটো মনক নিয়মী কৃষ্ণত ভকতি কৰে, সেহি মহাশয় এৰাই মৃত্যু ভয় সুখে সংসাৰক তৰে। সেই জীৱই সংসাৰৰ পৰা সুখেৰে তৰিব পাৰে, যি মনক নিয়ম কৰিব পাৰে। এতিয়া আজিৰ দিনটোত আমি মনক অকণমান হ'লেও নিয়ম কৰিব পাৰিছো। কেনেকৈ নিয়ম কৰিব পাৰিছো? ৰাতিপুৱা 8টা বজাতে আহিলো। 8টা বজাত আহি বৈকুণ্ঠৰ পৰম মংগল নাম আশ্ৰয় কৰিলো। তাৰপাছত এতিয়া 2:02 বাজিছে। 2:30 বজা সময়খিনিলৈকে আমি উপস্থিত হৈ আছো, যদিও নাকটোৱে যদিও আমি
বাঁ পাই সমস্তই ভাজি মৰাৰ গোন্ধটো নাকত লাগিছেহি, পেটত যদিও ভোকটো লাগিছে, কিন্তু মনটোক আমি কৃষ্ণ কথা শুনি বশীভূত কৰি ৰাখিছে। হ'ব অকণমান কৃষ্ণ কথা আৰু অলপ শুনি লওঁচোন, তাৰ পাছত একেলগে সিদ্ধমুঠি লওঁগে। কোনো এনেকে ভাবি বহি আছো, কোনোৱে সেউকীয়ে যিহেতু আজ্ঞা কৰিছে, গতিকে সেৱাভাগ গ্ৰহণ নকৰিলেও বেয়া হ'ব, গতিকে আমি সেৱাভাগ গ্ৰহণ কৰিয়ে লওঁ। এনেধৰণে আমি কোনো উঠি গৈছো, যদিও কিন্তু আমি বুজি পাইছো যে মনক আমি আজিৰ দিনটোত 2 ঘণ্টাৰ কাৰণে হ'লেও নিয়ম কৰিব পাৰিছো। এনেকৈ আমি প্ৰত্যেক দিনাই এনেকৈ আমি প্ৰত্যেক দিনাই গুৰু সেৱা কৰাৰ মাধ্যমেৰে আমি মনক নিয়ম কৰিব পৰা ব্যৱস্থাটো শাস্ত্ৰসন্মতে গুৰুজনে আমাক উপদেশমূলকভাৱে দি গৈছে। গতিকে আমি অভ্যাসৰ মাধ্যমেৰে মনক নিয়ম কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰ পাছত নিমি ৰজাৰ আগত কবি নামৰ সিদ্ধজনে কৈছে, সেই ৰাজন তুমি শুনা, ইমান সময় যে মই তোমাৰ আগত কৈ থাকিলো এই কথাখিনি কি বুলি কয় জানা? পাছে নিৰ্পবৰ পৰম দুষ্কৰ, শুনিলা কৰ্ম ভকতি, যোগীৰো বিষম মনক নিয়ম, কৰিবে কাৰ শকতি। সেই নিমিৰাজন ইমান সময় কৈ অহা এই কথাখিনি এটি জীৱৰ কৰ্ম ভকতিহে মাত্ৰ। এই কৰ্ম ভকতি এটি জীৱই আশ্ৰয় কৰিবৰ বাবে অতীব দুষ্কৰ, কিন্তু মনত ৰাখিবা, ইমান সহজ নহয় এইবিলাক কৰিব পৰাটো। গতিকে সেই এজন মহাযোগীয়েও মনক নিয়ম কৰি এই দুষ্কৰ কৰ্ম ভকতিবিলাক কৰিবলৈ সক্ষম হ'ব নোৱাৰিবও পাৰে। গতিকে ৰাজন শুনা, মাথা চপৰাই গুণে নিমিৰাই, নাপাইলো সংসাৰ পাৰ, সাখী কবি সিদ্ধে বুলন্ত নৃপতি, চিন্তা কৰা পৰিহাৰ। এইখিনি শুনি নিমিৰজাই মূৰটো তললৈ কৰি চিন্তা কৰিছে যে মই সংসাৰৰ পাৰ আৰু নাপাম চাগৈ। তেতিয়া কবি নামৰ সিদ্ধজনে কৈছে হাঁহি যে সেই নিমিৰাই তুমি চিন্তা নকৰিবাচোন, ৰবা, এইখিনি আংশিক তোমাক প্ৰকাশ কৰিছোহে, আৰু আছে পৰম তত্ত্ব তোমাৰ আগত ক'ব লগা, তুমি সাৱধান হোৱা। কৃষ্ণত নিশ্চয় কৰিও হৃদয়, যেবে বাক্য শুনা মোৰ, সুদৃঢ় বিশ্বাসে অতি প্ৰয়াসে, তৰিবা সংসাৰ ঘূৰ। ৰাম ভকতি সুলভ, দেৱৰো দুৰ্লভ, যোগীয়ে নাজানে যাক, সুগম ভকতি পথ যিটো আতি, বেকত কৰিব কাংক। সেই নিমিৰাই ইমান সময় যে তোমাৰ আগত কলো, এইখিনি কৰ্ম ভকতি পৰম দুষ্কৰ, ইয়াক সহজতে জীৱই আশ্ৰয় কৰিব নোৱাৰে। মহা যোগীসকলেও ইয়াক নোৱাৰে পালন কৰিব, তেনে ক্ষেত্ৰত সাধাৰণ মনুষ্যই কেনেকৈ পালন কৰিব? গতিকে ৰাজন তুমি শুনা, কৃষ্ণত নিশ্চয় কৰিও হৃদয়, যেবে বাক্য শুনা মোৰ, সুদৃঢ় বিশ্বাসে অতি অপ্ৰয়াসে, তৰিবা সংসাৰ ঘূৰ। যদি কৃষ্ণদেৱৰ চৰণ কমলত কায় বাক্য মঞ্চিত সুদৃঢ় বিশ্বাস সহিতে আগবাঢ়ি যোৱা, তেতিয়াহ'লে ভকতি সুলভ ৰাজন, কিন্তু দেৱতাৰ বাবে ই দুৰ্লভ। দেৱতাৰ দুৰ্লভ যি মহাবস্তু ভকতি, মনুষ্যৰ বাবে কিন্তু অতীব সুলভ।
যিটো যোগীয়ে নাজানে, আকৌ যিটো মহা যোগীয়েও বুজি নাপায়, এই সুগম ভকতি পথ যিটো আতি বেকত কৰিব, তাকো তোমাৰ আগত মই প্ৰকাশ কৰিম। সেই নিমিৰাজন তুমি সাৱধান হোৱা, শ্ৰৱণ কৰিবৰ বাবে।